মৃতদেহক লৈ দৰদাম জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ নেতাৰ টকাৰ লোভত ছাত্ৰ সংগঠন নেতাৰ অতপালি ঘটনাটো শুনিলে আপুনিও ধিক্কাৰ দিব এনে মানসিকতাক ঘটনা প্ৰায় 2 মাহ পূৰ্বৰ কাকপথাৰ দিৰাক সুমনিৰ ৰমেন শইকীয়া নামৰ এজন লোকে গলব্লেডাৰ অস্ত্ৰোপচাৰ কৰিছিল ডুমডুমা ৰূপাইস্থিত ডাক্তৰ ডিচি বৰা এখন ব্যক্তিগত নাৰ্ছিং হোমত অস্ত্ৰোপচাৰৰ পিছত ৰমেন শইকীয়াই চিকিৎসালয়ৰ পৰা যাব দিয়ে ঘৰলৈ কিন্তু ঘৰলৈ যোৱাৰ পাছতেই পুনৰ অসুস্থ হয় ৰমেন শইকীয়াই পৰিয়ালৰ লোকে ততাতৈয়াকৈ ডাক্তৰ ডিচি বৰা নাৰ্ছিং হোমলৈ আনে ৰমেন শইকীয়াক এইবাৰ চিকিৎসকে আন ৰোগৰ সমস্যা বুলি পৰিয়ালৰ লোকক কৈ ভৰ্তি কৰায় চিকিৎসালয়খনত চিকিৎসালয়তে লাহে লাহে ৰমেনৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে স্বাস্থ্যৰ অৱনতি হোৱাত 24 জানুৱাৰীৰ দিনা পৰিয়ালৰ লোকে ৰমেনক ডিব্ৰুগড় এখন চিকিৎসালয়ত ভৰ্তি কৰে ডিব্ৰুগড় চিকিৎসালয়ত ভৰ্তি কৰাৰ পাছতে পোহৰলৈ আহে আচল কথা ভুল চিকিৎসাৰ বলি হৈছিল ৰমেনে ডাক্তৰ ডিচি বৰা নাৰ্ছিং হোমে চিকিৎসাৰ নামত ধন লুটাৰ অভিযোগ উঠিল ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্ছিং হোমৰ আইচিইউত ৰখা হ'ল ৰমেনক কিন্তু ৰমেনৰ অৱস্থা আৰু সংকটজনক হৈ পৰিল 26 জনৰ দিনৰ প্ৰায় 1 বজাত চিকিৎসালয়খনতে ৰমেন শইকীয়াৰ মৃত্যু হয় পৰিয়ালৰ লোকে ৰমেনৰ মৃত্যুদেহ ঘৰলৈ লৈ আহিল ইয়াতে আৰম্ভ হ'ল আন এখন নাটক নাটকৰ মূল নায়ক অজ্ঞাত এটা ফোন কল আৰু মেছেজ কৰিছো আহিব কাৰণে আমাৰ এই কেন্দ্ৰীয় কমিটিৰ ৰাজু সোণোৱাল ধেমাজি তেখেতে মোক মানে এই বিষয়টো ট্ৰাই কৰিছিলে জনাইছিলে যিহেতু মানে যাম বুলি তেখেতে কোৱা নাই আৰু ধৰি লওক গ'লে ভাল হয় বুলি কৈছিলে তেখেতে মই বোলো আপুনি পাৰে যদি যাওক বুলি ক'লো ভাল হ'ব বুলি ক'লো ৰাইজে আশা কৰিছে কিন্তু মই এনেকুৱা এটা ঘটনাৰ কাৰণে বা এনেকুৱা এটা কাৰ্যসূচীৰ কাৰণে মই যাব নোৱাৰিলোঁ পৰৱৰ্তী সময়ত নিশ্চিতভাৱে আমাৰ ফালৰ পৰা যিখিনি ধৰি লওক সহযোগিতা আগবঢ়াব লাগে মই ঘটনাটো প্ৰক্ৰিয়া কেনেধৰণে আগবঢ়াব লাগে সেইখিনি আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে প্ৰতিটো খোজতে মই আপোনালোকৰ লগত আছোঁ আমাৰ প্ৰক্ৰিয়াটো আমাৰ আলোচনা হ'ব আপোনালোকৰ যিখিনি আপোনালোকে আমাক হেৰি দিছে যিখিনি আপোনালোকে আমাক মানে এটা প্ৰস্তাৱ জনাব বা যিখিনি আপোনালোকে আমাক দাবী কৰিছে বা এইটো এভিডেঞ্চখিনিৰ ওপৰত গতিকে সেই কথাখিনি আমি নিশ্চিতভাৱে চালি জাৰি চাই আমি সুব্যৱস্থা গ্ৰহণ কৰা যাব নাই ৰমেনৰ মৃত্যুৰ খবৰ পায়ে খকুৱা লোভিয়া মানৱৰূপী দানৱে ৰমেনৰ পৰিয়ালক ফোন কৰি ক'লে ৰমেনৰ ভুল চিকিৎসাৰ বাবে মৃত্যু হৈছে আমি প্ৰতিবাদ কৰিব লাগিব সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ পৰিচয়েৰে বুজনি দিলে ৰমেনৰ পৰিয়ালক ৰমেনৰ যে ভুল চিকিৎসাৰ বাবে মৃত্যু হৈছে এই কথাবোৰ কিন্তু 100% সঁচা কথা কিন্তু এছামেই ইয়াতে জপিয়াই পৰি পৰিয়ালৰ লোকক অৱগত নকৰি ডাক্তৰ ডিচি বৰা নাৰ্ছিং হোমৰ পৰা 1 লাখ টকা খালে সাংবাদিকক মেনেজ কৰি সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি দীপনজ্যোতি সোণোৱাল কেন্দ্ৰীয় সাংগঠনিক সম্পাদক বিদ্যুৎ শইকীয়া আৰু তিনিচুকীয়া জিলা সমিতিৰ সভাপতি ঋতুপৰ্ণ সোণোৱালে এই তিনিজনে মিলি ডাক্তৰ ডিচি বৰা নাৰ্ছিং হোমৰ পৰা 1 লাখ টকা লোৱাৰ অভিযোগ তুলিছে এতিয়া পৰিয়ালৰ লোকে জনগোষ্ঠীত এটা নুপুজা এটা ঘটনা ঘটিলে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাত পূৰ্বে যিসকলে জাতিটোৰ বাবে ত্যাগ কৰি গৈছে তেওঁলোককো এটা ডাক আজি সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আহিবৰ কাৰণে এটা দিন আহিল যিটো আজি বৰদিৰাক চুমনিগাঁৱত সংঘটিত হ'ল ৰূপাইস্থিত ডিচি বৰাদেৱৰ চেম্বাৰত ভুল চিকিৎসাৰ বাবে স্বৰ্গীয় ৰমেন শইকীয়াৰ মৃত্যু হ'ল আৰু সেই মৃত্যুত ডিচি বৰাদেৱৰ পৰা যি ক্ষতিপূৰণৰ ধন সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি দীপনজ্যোতি সোণোৱাল সাংগঠনিক সম্পাদক বিদ্যুৎ শইকীয়া আৰু তিনিচুকীয়া জিলা সমিতিৰ ঋতুপৰ্ণ সোণোৱালে পৰিয়ালৰ অজ্ঞাতে গৈ ডিচি বৰাদেৱৰ পৰা 1 লাখ টকা তেওঁলোকে আত্মসাৎ কৰিলে আৰু সেই মৰ্মে তেওঁলোকৰ লগত পৰিয়ালে যোগাযোগ কৰাৰ পিছতো কিন্তু তেওঁলোকে এই গাঁওখনত আহি পৰিয়ালৰ লগত আলোচনা কৰিবলৈ কিন্তু অমান্তি হ'ল বৰঞ্চ ইয়াৰ পৰা পলায়ন কৰাৰ এটা তেওঁলোকে দৃষ্টিগোচৰ আমাৰ হৈছে আৰু এই ঘটনাটো আজি যিখন সভা ইয়াৰ পূৰ্বেও কেন্দ্ৰীয় সমিতিৰ সভাপতি সম্পাদকৰ লগত আলোচনা কৰা হৈছে আৰু কিন্তু কেন্দ্ৰীয় সমিতিৰ সভাপতি দেৱানন্দ চেলেং ডাঙৰীয়াৰ কোনো ধৰণৰ ইয়াৰ ৰেছপন্স নাই বৰঞ্চ ঘটনাটো গাপ দিবৰ কাৰণেহে চেষ্টা কৰিছে এইটো অতি দুৰ্ভাগ্যজনক কথা ইয়াৰ উপৰি যিজন ব্যক্তি ঢুকালে স্বৰ্গীয় ৰমেন শইকীয়া
তেওঁৰ পত্নী যিগৰাকী থাকি গৈছে তেওঁৰ পত্নী আৰু 2 সন্তান পত্নীগৰাকীও 2টা কিডনি বিকল শুনিব ভালকৈ 2টা কিডনি বিকল অতি দুখৰ কথা আৰু তেওঁ সপ্তাহত 3বাৰকৈ ডায়ালাইসিস কৰিবলগীয়া হয় তেনে এটা পৰিয়ালৰ পৰা সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰৰ বেনাৰত গৈ দীপনজ্যোতি সোণোৱালৰ দৰে ঋতুপৰ্ণ সোণোৱালৰ দৰে বিদ্যুৎ শইকীয়াৰ দৰে যে এইটো এনেকুৱা এটা নিকৃষ্ট কাম কৰিব যি কেইজন ব্যক্তিৰ আদৰ্শত আমি সোণোৱাল কছাৰী ছাত্ৰ সন্থাত জড়িত হৈছিলোঁ যি কেইজন ব্যক্তিৰ হাত ধৰি আমি সোণোৱাল কছাৰী ছাত্ৰ সন্থাত অংশগ্ৰহণ কৰিছিলোঁ তেনেকুৱা ব্যক্তিয়ে এনেকুৱা এটা নিকৃষ্ট কাম কৰিলে এয়া আজি আমিও লজ্জিত হৈছোঁ সোণোৱাল কছাৰী জনগোষ্ঠীৰ আগত অতি আমি লজ্জিত হৈছোঁ আজি আমাৰ গোটেই আজিৰ সভাই সমগ্ৰ ৰাইজৰ উপস্থিতিত বহুতো প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে ইয়াত সম্পূৰ্ণ যেহেতু ক্ষতিপূৰণৰ সম্পূৰ্ণ কেছটো এই ঘটনাটো সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ পৰিয়ালৰ অজ্ঞাতে নিয়োজিত হৈ গ'ল গতিকে ক্ষতিপূৰণৰ প্ৰাপ্য আদায়ৰ ক্ষেত্ৰত সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাই 100% ইয়াত গ্ৰহণ কৰিব লাগিব দ্বিতীয়তে অতি শীঘ্ৰে 2 দিনৰ ভিতৰত কেন্দ্ৰীয় সমিতিয়ে এই অভিযুক্ত ব্যক্তি কেইগৰাকীক দীপনজ্যোতি সোণোৱালৰ সৈতে যি কেইগৰাকী ব্যক্তি আছে অতি শীঘ্ৰে একেবাৰে চিৰদিনৰ বাবে সংগঠনৰ সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ পৰা বহিষ্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব লগতে যদিহে এই প্ৰস্তাৱসমূহ সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাই অতি শীঘ্ৰে গ্ৰহণ নকৰে তেতিয়াহ'লে সমগ্ৰ ৰাইজে আজি এটা কথাই দাবী কৰিছে এটা কথাই সকলোৰে মুখে মুখে এটা কথাই জাগি উঠিছে যে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যালয় ঘেৰাও কৰাৰ সিদ্ধান্ত আমাৰ জনগণে গ্ৰহণ কৰিছে আৰু পৰৱৰ্তী সময়ত হয়তো DC বৰাদেৱৰ চেম্বাৰো আমি ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিম এয়াকে মই সংবাদ মাধ্যমৰ জৰিয়তে সমগ্ৰ জনগণক জনাব বিচাৰিম এইটো অতি নিন্দনীয় বিষয় যি নেকি আমাৰ সংবিধানৰ চতুৰ্থ স্তম্ভ সাংবাদিকদাতাসকল আমাৰ সাংবাদিকসকল তেওঁলোকে আমাৰ সমাজৰ প্ৰতিটো সমস্যা প্ৰতিটো দিশ সমাজৰ আগত লৈ যায় তেনেকুৱা এটা সংবাদ মাধ্যমক নাম লৈ সাংবাদিকসকলক মেনেজ কৰা নাম লৈ যি 1 লাখ টকা আত্মসাৎ কৰিলে বুলি কেনে কৈছে এইটো কিন্তু সোণোৱাল কছাৰী ছাত্ৰ সন্থাই এইটো স্পষ্টীকৰণভাৱে দিব লাগিব আৰু যি কেইগৰাকী ব্যক্তি অভিযুক্ত সেইগৰাকীয়ে কিন্তু সেইকেইগৰাকীয়ে যি কেইজন সংবাদ মাধ্যম তথা সংবাদদাতাৰ নাম লৈছে তেওঁলোককো স্পষ্ট ভাষাৰে আঙুলিয়াই দিব লাগিব বৰঞ্চ তেওঁলোকৰ ওপৰতো আমি সংগঠনৰ মজিয়াৰ পৰা বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ এনেবোৰ ছাত্ৰ সংগঠনৰ কাণ্ডক এতিয়া আপুনি কি ক'ব নিউজ ডেস্ক মাই নিউজ নৰ্থ ইষ্ট